নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ সকলোৰে খবৰ ভাল। আজিৰ ভিডিঅ'টো হৈছে তোমালোকৰ প্ৰতীকাত্মক তৰ্ক বিজ্ঞান অৰ্থাৎ চিম্বলিষ্ট লজিক। এইখন হৈছে তোমালোকৰ মেজৰ আৰু মাইনৰৰ। আজি মই সত্য ফলনৰ ওপৰত থকা ডিটেইলিংভাৱে এই ভিডিঅ'টো উপস্থাপন কৰিছোঁ। ইয়াত তোমালোকৰ ন্যায়াৰ্থক ফলন, সংযোজক ফলন এইবিলাক লাগিব প্ৰথমতে, আৰু তোমালোকৰ প্ৰতীকাত্মক তৰ্ক বিজ্ঞানখন পঢ়িবলৈ হ'লে এইবিলাকৰ ওপৰত বহুখিনি ডিটেইলিংভাৱে তোমালোকৰ নলেজ লাগিব। আৰু তোমালোকৰ মানে বিয়োজন ফলন কি, পি হ'ল কিউ মানে কি, পি ইমপ্লাইজ কিউ মানে কি, এইবিলাক হৈছে ট্ৰুথ টেবল অৰ্থাৎ সত্য ফলন, আৰু এইখনক সত্য ফলন বুলি কোৱা হয়। তোমালোকে হয়তো যিসকলে ইয়াত তোমালোকে বহুখিনি কথা তোমালোকে জানিব লাগিব। আগতীয়াকৈ মই বাৰু এইখন মানে তোমালোকৰ যিটো তোমালোকৰ লজিকৰ ক্লাছ আছে, মই বাৰু তোমালোকৰ ডিটেইলিংভাৱে মই ইয়াৰ পাছত নেক্সট ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰি দিম। আজি মাথো তোমালোকক ইম্পৰ্টেণ্টখিনি দিছোঁ যাতে তোমালোকে পৰীক্ষাত সুন্দৰভাৱে নম্বৰ গোটাবলৈ সক্ষম হয়। ইয়াৰ পৰা তোমালোকৰ এটা কুৱেশ্যন বহুখিনি ইম্পৰ্টেণ্ট হয়। সত্য ফলনত মানে মৌলিক সত্য ফলনৰ বিষয়ে মানে চমুকৈ লিখা এনেধৰণৰ এটা কুৱেশ্যন আহিব। কিন্তু তাৰ আগতে তোমালোকে নিগেশ্যন পি ডট কিউ, পি হ'ল কিউ, পি ইমপ্লাইজ কিউ, পি মানে ইকুইভেলেঞ্চ মানে কি, এইবিলাক কথা তোমালোকে জানিব লাগিব। সেইবাবে মই ভিডিঅ'টোৰ প্ৰথমতে মানে তোমালোকক এইখিনি বুজাই দিছোঁ যাতে তোমালোকে বুজি পোৱা। নিগেশ্যন পি মানে কি, পি ডট কিউ মানে কি, তোমালোকে হয়তো যিসকলে পঢ়ি আছা মানে যিসকলে 5 চেমৰ মানে ফিল'চফি মেজৰ আৰু মাইনৰ আছে, মানে ফিল'চফিত যিসকলৰ ছাবজেক্টটো আছে লজিকৰ, মানে লজিকটো যিহেতু তোমালোকৰ মাইনৰৰো হয়, গতিকে তোমালোকে হয়তো বুজি পাবা। এতিয়া আমি প্ৰশ্নলৈ আৰম্ভ কৰোঁ। মৌলিক সত্য ফলনৰ বিষয়ে উদাহৰণ সহজ বুজাই লিখা। এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সামত আহিব। তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাবা। মই তোমালোকক কৈ দিলোঁ আৰু তোমালোকে যাতে এই কুৱেশ্যনটো ভালদৰে চোৱা। ইয়াৰ পৰা তোমালোকৰ আহিব যে নিষেধক ফলক তোমালোকে লিখিব লাগিব যে মৌলিক সত্য ফলনৰ বিষয়ে চমুকৈ হ'ল। প্ৰথমতে হৈছে নিষেধক ফলক বা ন্যায়াৰ্থক ফলন। এনেদৰে তোমালোকে ন্যায়াৰ্থক ফলন বুলি লিখি কিনে ন্যায়াৰ্থক ফলন মানে হৈছে এটা বচনৰ নিষেধ বা বিৰুদ্ধ, মানে হৈছে নতুন দিল্লী ভাৰতৰ ৰাজধানী। এই বচনটো যদি আমি নিষেধ কৰোঁ, নতুন দিল্লী ভাৰতৰ ৰাজধানী নহয়, বা বিভিন্ন ধৰণৰ তোমালোকে নিষেধ বাক্য ক'ব পাৰা। এনেধৰণৰ ধৰা হ'ল তোমাক এটা বাক্য দিলে নতুন দিল্লী ভাৰতৰ ৰাজধানী, আৰু উত্তৰত দিলে যে নতুন দিল্লী ভাৰতৰ ৰাজধানী নহয়, এই বচনটো কি বচনত পৰিব? ইয়াত লিখিব লাগিব নিষেধক বচন। সংযোজক বচন, সংযোজক বচন মানে হৈছে সংযোজক বচন বা ফলন একেই হয়। তোমালোকে বচনবিলাক মানে বচন আৰু ফলন মাজত তোমালোকে পাৰ্থক্য নাই কিছু। ইয়াত সংযোজক বচন বুলি ক'ব পাৰা, সংযোজক ফলক বুলিও ক'ব পাৰা। ইয়াত তোমালোকৰ আৰু দি যিটো মানে তোমালোকৰ আৰু লাগে, আৰুৰ দ্বাৰা তোমালোকক এইটো বাক্য সংযোগ কৰিছে। তাৰপিছত বিয়োজক বচন। তাৰ বিয়োজক মানে হৈছে দুয়োটা মানে তোমালোকৰ যোগ কৰিব, হয় ভাৰততে নহ'লে আমেৰিকাত, এনেধৰণৰ হয় ইয়াৰ ক্ষেত্ৰত হয় নহয় বা এনেধৰণৰ মানে বিয়োজক বচন থাকে। ইয়াত তোমালোকৰ হয় নহয় বাক্যবিলাকত থাকিব, সেইটো হৈছে বিয়োজক বচন। তোমালোকে সংযোজক বচন, বিয়োজক বচন এইবিলাক মানে তোমালোকে ডিটেইলিংভাৱে অলপ চাব লাগিব। ময়ো ডিটেইলিংভাৱে তোমালোকক বুজাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু এই কুৱেশ্যনটো তোমালোকৰ ফাইনেল এক্সামত আহিব, যিহেতু তোমালোকে এই কুৱেশ্যনটো মেইনলি চাই থবা এতিয়াতে। তাৰপাছত তোমালোকৰ নিহিতাৰ্থক ফলন মানে তোমালোকৰ যিটো মই পি ইমপ্লাইজ কিউ বুলি কৈছোঁ, যদি মানে কেনেধৰণৰ হয় তোমালোকক বুজাই দিছোঁ। যদি ভালদৰে তৰ্ক বিজ্ঞান পুথিখন পঢ়া তেনেহ'লে পৰীক্ষাত সফল হ'বা। যদি তোমালোকে ভালদৰে মোৰ ইউটিউব চেনেলটোত তোমালোকে ভিডিঅ'বিলাক চোৱা তেনেহ'লে তোমালোকে নিশ্চয় সফল হ'বা। এনেধৰণৰ বাক্যবিলাক তোমালোকৰ আহে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে এইখিনি বুজাই দিলোঁ যাতে তোমালোকে ভালদৰে কিবা এটা আভাস পোৱা। ধন্যবাদ জনালোঁ। ধন্যবাদ।